আহা সখীয়ে বৃন্দাবনে যাও গোকুলৰে শ্ৰীকৃষ্ণ নয়ন ভৰি চাও। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আৰু এয়া সাজি কাচি যাব ওলাইছোঁ বৰপেটা ৰোডৰ ৰাস চাব। আমি বৰপেটা ৰোডতে থাকোঁ, য'ত থাকোঁ তাৰে পৰা 1 কিলোমিটাৰমান দূৰত। তো আপোনালোকক বৰপেটা ৰোডৰ ৰাসৰ সামূহিক দৃশ্য দেখাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া মানুহজনে গিফ্ট দিয়া চাদৰ মেখেলাযোৰ পিন্ধি যাব ওলালোঁ বৰপেটা ৰোডৰ ৰাস চাবলৈ। তো বলক। আৰু ফাইনেলি গাইজ আহি পালোঁ বৰপেটা ৰোডৰ ৰাস উৎসৱত। চাওকচোন কি ধুনীয়াকৈ গেটখন বনাই দিছে, বৰ ভাল লাগিছে। বলকচোন এতিয়া ভিতৰলৈ যাওঁ, যাই কিনে চাওঁ কি দেখা পাওঁ। আৰু আহি কিনে আপোনাৰ ইয়াতে দেখা পালোঁ ৰাধা আৰু কৃষ্ণক। যিহেতু ভাগৱতৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাহে ৰাসৰ মূল উৎসৱ, গতিকে ৰাধা কৃষ্ণটো মেইনে। ৰাস উৎসৱ হৈছে এক আধ্যাত্মিক তথা পবিত্ৰ উৎসৱ। ভগৱান শ্ৰীকৃষ্ণই মৰ্তত থাকোঁতে লিপ্ত হোৱা কাৰ্যবোৰকে ৰাস উৎসৱত প্ৰদৰ্শন কৰা হয়। আৰু সেই প্ৰদৰ্শনসমূহ ইয়াতে দেখুওৱা হৈছে, তেওঁৰ লীলাসমূহ মূৰ্তি আকাৰত ইয়াত দেখুওৱা হৈছে। তাকে মূৰ্তিসমূহ চাবলৈ আহিছোঁ ৰ'ব। ৰাস শব্দটো মূলতঃ ৰস শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়। ৰস মানে হৈছে আনন্দ। আনন্দ আৰু এইটো নহয় দিয়ক মদ পানী খোৱা বা এয়া কিছুমান যে ৰাসত চকৰি ঘূৰা, কিছুমান যে ৰাসত আপোনাৰ কিবা এটা পইচা 10 টকা 20 টকা দি কিনে যে আপোনাৰ এই কিবা আপোনাৰ হাঁহ পোৱা কিবা পোৱা এইবিলাক যে কিবা জুৱাৰ নিচিনা খেল থাকে, সেইটো আনন্দ নহয়। আনন্দ মানে হৈছে ভক্তি আৰু ভগৱানৰ মিলনৰ আনন্দ। তো এয়া চাওকচোন কি ধুনীয়াকৈ ৰাধা আৰু কৃষ্ণই যি মৰ্তত লীলা কৰিছিল তাকেই দেখুওৱা হৈছে। গোপিনীসকলকো দেখুওৱা হৈছে। এই গছডাল অৰিজিনেল গছ হয়। কিছুমান ঠাইত দেখা যায় যে আপোনাৰ আৰ্টিফিচিয়েল গছ কৰা হয়, কিন্তু ইয়াতে গছ গছনিৰ অভাৱ নাই। মানে বৰপেটা ৰোডৰ যিখন ঠাইত মানে যিখন ফিল্ডত কৰিছে, তো বৰ ভাল লাগিছে দেখি কিনে দৃশ্যটো। আৰু এইফালে ভগৱান শ্ৰীকৃষ্ণৰ 10 অৱতাৰো দেখুওৱা হৈছে। বলকচোন তাতে চাবলৈ যাওঁ। আৰু এয়া ভগৱান শ্ৰীকৃষ্ণৰ 10 অৱতাৰ: মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰহো প্ৰণাম। আৰু এই 10 অৱতাৰ ভগৱান শ্ৰীকৃষ্ণই দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ কাৰণে ধাৰণ কৰিছিল। কলিৰ যুগত কিন্তু নামেই শ্ৰেষ্ঠ, যাৰ কাৰণে আমি নাম লৈ লৈ তেখেতক পাব লাগিব। গতিকে সকলোৱে নাম লওক ৰাধা কৃষ্ণ। আৰু এইফালে এখন মঞ্চ সাজিছে, য'ত সৰু সৰু ল'ৰা ছোৱালী ডাঙৰ ল'ৰা ছোৱালীবিলাকেও ডান্স কৰি আছে। অলপ সময় চালোঁ, ভাল লাগিল, কিন্তু কপিৰাইট আহিব বুলি দি দিয়া নহ'ল। আৰু এইফালে সকলোৱে কিবা এটা মাননি দি আশীৰ্বাদ লৈ আছে। তাকে আশীৰ্বাদ ময়ো অলপমান লৈ লওঁ ৰ'ব। ভগৱানে সকলোৰে ভাল কৰক, তাৰে কামনা কৰিছোঁ। আশীৰ্বাদ লোৱাৰ পিছত বাবুৱে এখন দোকানলৈ লৈ আহিলে আমাক। ইয়াৰে এইজন সৰু ল'ৰাজনে একেবাৰে ওপৰলৈ এনেকৈ এটা দলিয়াই দিছে আৰু আমাৰ বাবুক ইংগিত দি আছে ল বুলি। তাকে আহিলোঁ ৰ'ব। আহি কিনে সিহঁতৰ লগত কথা পাতিলোঁ। ক'লে এইখন দোকানত বোলে সৰু দোকান, দেখিছেনে কিমান সৰু, 250 দিব লাগে দিনে দিনে। আৰু আজি বোলে বিক্ৰী পাত্তা ভাল নহয় ইমান। সেইকাৰণে সি মানে মানুহৰ লগত লাগি আছে। বেচেৰাকেইটা সকলোৰে জীৱনবিলাক কেনেকৈ ভগৱানে সকলোকে বেলেগ বেলেগ ধৰণে জীয়াই ৰাখিছে। তাকে দুখ লাগিছে। দুখ লাগিলেওনো কি কৰিব পাৰিম আমাৰ নিচিনা মানুহে। বাছ আশীৰ্বাদ দিব পাৰিম যে জীৱনত উন্নতি হওক আৰু ভগৱানে ভালে ৰাখক। আৰু এইফালে আমি চাট খাব আহিলোঁ আপোনাৰ মধুৰিআমৰ।
খাই কিনে ইমান ভাল লাগিছে। বেলেগ খোৱা বস্তু আছে ৰাসত, আপোনাৰ যি খাই তাকে পাব, কিন্তু মোৰ মানে এইবিলাকহে প্ৰিয়। মোৰ নহয়, প্ৰায় মানুহৰে আজিকালি এইবিলাকে প্ৰিয় হৈ গৈছে। বাকী ময়দাৰ পৰা বনোৱা বস্তু বহুত অপকাৰী, যাৰ কাৰণে সেইবিলাক এভইড কৰিব লৈছোঁ ৰ'ব। আৰু চাট তাত খাই আহি কিনে এইফালে আমাৰ ফুলৰ মালা দেখা পালোঁ। ফুলৰ দোকানকেইখন দেখি এনেকুৱা লাগিছে যেন গোটেইকেইপাত লৈ যাওঁ নেকি ফুলৰ মালা, কিন্তু নিব নোৱাৰোঁ দিয়ক, কাৰণ কিয় আমাৰ এটা বাজেট থাকে আৰু সেই বাজেটটোৰ ওপৰত আমি যাব নোৱাৰোঁ। তো যিমান পানীৰ মাছ সিমান পানীতে থাকিব লাগে বুলি কয়। তো চায়ে সন্তোষ লাভ কৰিছোঁ, ভাল লাগিছে বজাৰখন। আৰু এইফালে নানান ধৰণৰ মণিহাৰী কিবা কিবি। মণিহাৰী বুলি ক'লে কিবা নহয় কিবা এটা আগতে লোৱাই আছিলোঁ, কিন্তু আজিকালি সাংসাৰিক হ'লোঁ নহয়, যাৰ কাৰণে একো এটা ল'ব মন নাযায়। আৰু এইফালে আপোনাৰ মীনা বজাৰ নেদেখুৱালে মোৰ ভিডিঅ'টোতো আধৰুৱা হৈ থাকিব, কাৰণ নামনি অসমৰ ফালে মীনা বজাৰে মেইন। ৰাস বুলি ক'লে মীনা বজাৰ বুলিয়ে ক'ব পাৰি। যিয়ে নহওক, এইফালে বাচ্ছাবিলাকে উঠি আছে। আমাৰ বাবুৱে এইবিলাকত উঠা শেষ, দেউতাকৰ লগত আহি আইতাকৰ লগত আহি উঠি গৈছে। আৰু এতিয়া মানে সি এটা ইচ্ছা যে এইবিলাক যে আছে ডাঙৰৰ, তাতে উঠিব ইচ্ছা, কৈ আছে এইটোত উঠিব বোলে। তাকে দেউতাকে টিকটটো কাটিলে। সি এটা কথা কৈছোঁ, তুমিতো ভয়তো নকৰা? নাই, নকৰোঁ বোলে। তো চাওঁ ৰ'বচোন কিমান সি মজবুত। আৰু গাইজ টিকট কাটি আহি কিনে ইয়াতে উঠিলোঁ দিয়ক। বাবুৱে কৈছে কিয় ভিডিঅ' কৰি আছা বোলে, বেয়া পায় আমাৰ সি ভিডিঅ' কৰিলে। আৰু এইফালে য'ত উঠিছোঁ তাৰ ওপৰৰ পৰা আপোনালোকক মীনা বজাৰখন দেখাই আছোঁ। চাওকচোন, দৰ্শক বেছি উঠাত কৰি মানে যাই উঠিছে তাৰে পেৰেণ্টছবিলাক মানে বাহিৰত আছে। গাইজ এটা সঁচা কথা কওঁ, এইখিনি সময়ত মোৰ জিউটো ওলাই যোৱা যেন লাগিছিল, বহুত বেছি ভয় লাগিছিল, বিশেষকৈ বাবুৰ কাৰণে। কিন্তু সিৰ মুখত কোনো ভয়ৰ ৰিয়েকশ্যনে দেখা নাপালোঁ। যদিও মানুহবিলাকে কয় ইয়াতে এনজয় কৰিবৰ কাৰণে উঠা বুলি, কিন্তু চিঞৰ অট'মেটিক ওলাই আহে গাইজ, নানান ধৰণৰ চিঞৰ। মোৰ মোবাইলটো ভয়টো কি হৈ গৈছে মই নিজে গম নাপাওঁ। বহুত ভয় লাগে যাওঁতে। বাবুর ভয় লাগছে না? গাইজ মীনা বজাৰত মানুহ চাওকচোন, কিমান মানুহ, বাপৰে। অলপ আগতে মানুহেই নাছিল, এতিয়া মানুহ আৰু মানুহ। সকলোৱে কেৱল চকৰি কিবা কিবিত উঠিব গৈছে। ভবা যায় ভয় নালাগে বুলি, উঠাৰ পিছতে গম পোৱা যায় কিমান ভয় লাগে। আৰু এতিয়া ৰাস চাই কিনে ঘৰমুৱা হওঁ দিয়ক গাইজ। আজিলৈ আহিছোঁ, নমস্কাৰ। সৰ্বে ভৱন্তু সুখিনঃ। ৰাসত আহিছোঁ আৰু ফটো নুঠিম তেনেকুৱা হ'ব নেকি গাইজ? কেইটামান ফটো উঠিছোঁ বৰ হেঁপাহেৰে মানুহজনৰ লগত আৰু ল'ৰাটোৰ লগত। আশা কৰোঁ আপোনালোকে ফটোকেইটা চাই ভাল পাব। মোৰ কিন্তু বহুত ভাল লাগিছে, নিজক আৰু বেলেগক। মোৰ
দেখা দৃষ্টিটো অলপমান সূক্ষ্ম তো সকলোকে দেখি ভাল পাওঁ আৰু নিজকো দেখি ভাল পাওঁ তো আজিলৈ আহিছোঁ গাইজ নমস্কাৰ